অনুরাগিনী অনুরাগিনী মই যদি নাইকিয়া হৈ যাব পাৰিলোহেঁতেন ধনী ধনী মানুহৰ লকাৰৰ পৰা পইচাবোৰ চুৰ কৰি আনিলোহেঁতেন সিহঁতেনো ইমানবোৰ পইচা কি কৰিব মৰিলে লগত লৈ যাবনে জীয়াই থাকোঁতে খাই শেষ কৰিব পাৰিব তাতকৈ যদি সেই পইচাৰে প্ৰীতম দা চিকিৎসা কৰিব পৰা হ'ল হয় যদি প্ৰীতমক চিকিৎসাৰ খৰচৰ কথা ভুলতো মনলৈ নানিবি সৌৰভকো কবি কথাটো ঠিকেই মা আৰু এটা কথা হাঁচতীয়া টকাখিনিৰে সৌৰভে প্ৰীতমক চিকিৎসা কৰাৰ আগতেই তই ফ্লেটটো কিনি পেলা নহ'লে ইফালেও নহ'ব সিফালেও নহ'ব মৰা মানুহৰ ফটো এনেকে থব নাপায় সেইকাৰণে মই মালা এডাল দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো তুমিও বিদেহী আত্মাৰ সদগতিৰ কাৰণে ফটোৰ আগত সন্ধিয়া চাকি আগত জ্বলাবা জ্যোতি বাইদেউতো এনেই ঘৰতেই থাকে পেচেণ্টক এৰি তেখেতক ক'তো যোৱা দেখা নাই বাট আজি বা ক'ত গ'ল তেখেতক ফোন এটা কৰি ইনফৰ্ম কৰকচোন বাইদেউ থাকিলে মোৰো সুবিধা হয় তাই যদি প্ৰীতমৰ যত্নই ল'ব নোৱাৰে মই প্ৰীতমৰ যত্ন ল'ম তোমাক যি সহায় লাগে মই কৰিম দেউতাই মোক বিহুৰ কাপোৰ দিলে ঐ গাধি অলপ ভালকে দে না ঐ তোক কিমান বাৰ কৈছো মোক গাধি গাধি নামাতিবলৈ তই গাধি নাম্বাৰ 1 তোৰ সমান গাধিটোৱে পৃথিৱীতেই নাই কি সেইকাৰণেতো মই তোক গাধি বুলি মাতো গাধি গাধি অ মা চোৱাচোন খালি গাধি গাধি কৈ থাকে গাধি গাধি অ মা চোৱাচোন ভাইটিয়ে মোক আকৌ জোকাইছে ৰ তোক আজি কলৈ দৌৰিছ হা ঐ ৰ বুলি কৈছো নহয় ৰ ভাইটি ৰ কাহিনী অনুরাগিনী 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 ইরারি রে ইরারি রে ইরারি রার রে পুয়ানু পুয়ান কাহিনী পুয়ানু পুয়ার কাহিনী অনুরাগিনী যিমানেই প্ৰীতমৰ কাৰণে জোৰা ফুন্দা মাৰি টকা মিলাব বিচাৰিছো সিমানেই নিমিলা অংক হৈ পৰিছে কি কৰা যায় প্ৰীতে কি কৰিলে দেখিলে কি কৰিলে প্ৰীতমক এই অৱস্থাত এৰি তাই ক'ত কি কৰি আছে ভগৱানেহে জানে মানে মানে আপোনাৰ মৰমৰ সৰু বোৱাৰী ঘৰত নাই
গিৰিয়েকটো ঘৰত এৰি তাই বাহিৰত বন বনাই ঘূৰি ফুৰিছে। কি তাইৰ ৰুমতো নাই নেকি? নাই নাই মানে ক'তোৱেই নাই। মই ঘৰত গোটেইকেইটা ৰুমতে চাইছো। তেন্তে তাই গ'ল ক'ত? কাকো একো নোকোৱাকৈ কলৈ গৈছে মই কেনেকৈ জানিম? মোৰ বাৰু অনুমতি নোলোৱাকৈ গৈছে, কিন্তু ঘৰৰ এজন মূল মানুহ থাকোতেই এনেকৈ অনুমতি নোলোৱাকৈ যায়নে? কাণ্ড জ্ঞান বোলা বস্তু এটা থাকিলেহে। গাভৰু স্বভাৱ এতিয়ালৈকে সেইজনী কাৰ পৰা যোৱাই নাই। অঞ্জনা, ঘৰৰ চিন্তা থাকিলেহে ঘৰত মন বহিব। চিত পখিলে এজনীৰ আৰু ঘৰত মন ক'ত? য'ত গৈছে এইখন ঘৰৰ মান সন্মান শেষ নকৰিলে হয় আৰু। আচৰিত কথা, কাকো একো নজনোৱাকৈ সৰু বোৱাৰী বাৰু ক'ত যাব পাৰে? তই ইয়াত কি কৰি আছ? দেউতা, কোন দেউতা? তেনেকৈ নকবা দেউতা। যা যা ইয়াৰ পৰা। মই জানো মই ভুল কৰিছো, তোমাক আঘাত দিছো, কিন্তু আজি তুমি মোক ক্ষমা কৰি দিয়া দেউতা। ক্ষমা? তোৰ ভুলৰ কোনো ক্ষমা নাই। তই পাপ কৰিছ। পাপ। যি কৰ্ম এজন শিক্ষকৰ মৰ্যাদা লাঘৱ কৰে, এজন পিতৃৰ সন্মান হানি কৰে, যি পৰিয়ালৰ আশা আকাংক্ষাক ভৰিৰে মোহাৰি চুৰমাৰ কৰি পেলায়, এয়াই পাপ। কিন্তু প্ৰেম কৰাটো জানো পাপ দেউতা? কাৰোবাক ভাল পোৱাটো জানো পাপ হ'ব পাৰে? ৰাধাইওতো কৃষ্ণক ভাল পাইছিলে। তেওঁলোকৰ প্ৰেমৰ আখ্যানক জানো পাপ বুলি কোৱা হয়? ৰাধা কৃষ্ণৰ প্ৰেমত আছিল আত্মাৰ সম্পৰ্ক, সঁচা প্ৰেমৰ সম্পৰ্ক। মোৰ আৰু প্ৰীতমৰ প্ৰেমো সঁচা, আৰু আমাৰ বিবাহৰ স্বীকৃতিও আছে দেউতা। চুপ। আৰু এটা শব্দ উচ্চাৰণ নকৰিবি। আপোনালোকে ইমানবোৰ ব্যৱস্থা এনেই কৰিছে, ইমান যা যোগাৰ নকৰিলেও হ'লহেঁতেন। একো নহয়, খাওকচোন। একো বিশেষ ব্যৱস্থা কৰা নাই। আচ্ছা সপোন, তোমাৰ দেউতাৰ ক'ত? দেউতাৰাক মাতা আকৌ, চাহ একাপ একেলগে খাওঁ। দেউতা অলপ আগতেতো ইয়াতে আছিলে। ৰ'ব মই চাই আহোঁ। তই নালাগে দে, তই এখেতৰ লগত কথা পাতচোন, ময়ে চাই আহোঁ। ঠিক আছে। বাৰু সপোন, তোমালোকৰ এই ঘৰটো কিমান বছৰ পুৰণি? এই সৰু ঘৰটোত থাকিবলৈ তোমালোকৰ প্ৰব্লেম নহয়নে? মানে আৰু তোমালোকৰ ঘৰত কাম কৰা মানুহ নাই নেকি? তোমাৰ মাকেই যে সকলোবোৰ কাম কৰা দেখিছো। এইখন ঘৰত তোৰ কোনো স্থান নাই। তেনেকৈ নকব, তাই আমাৰ ছোৱালী। মোৰ কোনো ছোৱালী নাই। মোৰ ছোৱালী 8 নৱেম্বৰৰ দিনাই মৰিল। এই দিনাই মই তাইক মৃত ঘোষণা কৰিছো। দেউতা, তই মোৰ ছোৱালী নহয়, কুলক্ষণী। কাহিনী অনুৰাগিনী পুৱাৰ কাহিনী। 11 बजे वाली भूख के लिए अभी और ओवरथिंक नहीं करता। कैडबरी फ्यूज फिट खाता हूँ। অনুৰাগিনী তোক মই ইমান সময় কি কৈ আছো শুনা নাই? যা যা ইয়াৰ পৰা। হেৰি, ক'ত আছেনো? মা, তোৰ মই মুখ চাব নোখোজো। ঘৰ লাগিলি যে, যা ইয়াৰ পৰা। তই খবৰদাৰ, তাইৰ ফালে এক খোজো আগ নাবাঢ়িবা।
তই মোৰ কাৰণে সেইদিনাই মৰিলি যিদিনা মোৰ মতৰ বিৰুদ্ধে গৈ সেই ল'ৰাটোৰ লগত পলাই গৈছিলি। আপুনি আপোনাৰ ছাত্ৰৰ লগত মোৰ বিয়া ঠিক নকৰা হ'লে মই এই কামটো কেতিয়াও নকৰিলোহেঁতেন দেউতা। তাৰমানে তই ক'ব খুজিছ যে এজন সন্মানীয় ডাক্তৰৰ লগত তোৰ বিয়া ঠিক কৰাটো মোৰ ভুল আছে। কিন্তু তাইৰ অনুমতি অবিহনে তাইৰ জীৱনৰ সিদ্ধান্ত লোৱাটো আপোনাৰ ভুল আছিল। তুমি মনে মনে থাকা। মই আপোনাক ক'বলৈ কেইবাবাৰো চেষ্টা কৰিও বিফল হ'লো, কাৰণ মই পৃথিৱীৰ ভিতৰতে আপোনাক আটাইতকৈ বেছি ভয় কৰোঁ। তই কোৱা হ'লেও সেই অপদাৰ্থটোৰ লগত তোক মই বিয়া নিদিলোহেঁতেন। তোৰ আৰু তোৰ মাৰৰ এইখন ঘৰত সিদ্ধান্ত লোৱাৰ কোনো অধিকাৰ নাই, আৰু তই তোৰ জীৱনৰ সিদ্ধান্ত লৈ ডাঙৰ অপৰাধ কৰিছ, আৰু সেইকাৰণে মোৰ মনত তোৰ কাৰণে কোনো ক্ষমা নাই, আৰু এইখন ঘৰত তোৰ কোনো স্থান নাই। তেনেকৈ নক'ব, তাই আমাৰ ছোৱালী। মোৰ কোনো ছোৱালী নাই। মোৰ ছোৱালী 8 নৱেম্বৰৰ দিনাই মৰিল। এইদিনাই মই তাইক মৃত ঘোষণা কৰিছো। দেউতা, তই মোৰ ছোৱালী নহয়, কুলক্ষণী। তুমি আহি পালা? পালোহি মা। তুমি আহি পালা, কিন্তু ধৃতিয়ে এতিয়ালৈকে ঘৰে সোমোৱা নাই জানানে? ধৃতি ঘৰত নাই নেকি? নাই। ক'ত গ'ল? ঘৰত কৈ গ'লেহে জানিবা ক'ত গ'ল। মানে তাই কলৈ গৈছে কোনেও নাজানে। তোমাৰ মা দেউতা ক'ত গ'ল? বহুত সময় ধৰি দেখা দেখিয়ে নাই যে। মা দেউতা মানে মাতা তেওঁলোকক, ময়ো সোনকালে মাতষাৰ দি গৈ থাকোঁ। বাহিৰত কাৰোবাৰ মাত শুনিছোঁ, কোনোবা আহিছে নেকি? ৰ'ব মই মাতি দিছোঁ। দেউতা, মই বৰ বিপদত পৰিছোঁ, সেইকাৰণে উপায়হীন হৈ ইয়ালৈ আহিছোঁ। মোৰ স্বামী বৰ্তমান মৃত্যুৰ লগত যুঁজি আছে। তেখেতৰ চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন। মই চেষ্টা কৰিছোঁ, বহুত চেষ্টা কৰিছোঁ, কিন্তু ক'তোচোন টকাৰ যোগাৰ কৰিব পৰা নাই মই। মোৰ হীৰৰ সেন্দুৰকণ মচি যাবলৈ নিদিব দেউতা। জীয়ৰী হিচাপে নহ'লেও অন্তত মানৱীয়তাৰ খাতিৰত মোক অকণমান হ'লেও সহায় কৰক। দেউতা, প্ৰিয়াৰ দেউতাকে ভিতৰত তোমালোকৰ কাৰণে ৱেইট কৰি আছে, ভিতৰলৈ ব'লা। ভাইটি? ভাইটি? কোন ভাইটি হা? মই তোৰ কোনো নহয়। ক'ৰ পৰা যে ভিক্ষাৰীবোৰ আমাৰ ঘৰলৈ আহে নহয়। বাবা, মোক চম্ভালি কথা কবি, পাহৰি নাযাবি তাই তোৰ নিজৰ বায়ে। এই কথা পাহৰি যাবলৈ তাক ময়েই কৈছো। সি মোৰ কথা শুনিব, কাৰণ সি মোৰ ল'ৰা। আৰু তই সেই নিষ্কৰ্মাটোৰ লগত পলাই যোৱাৰ আগতে মোৰ কথা এবাৰ ভাবিছিলি? এতিয়া তোৰ কথা মই কিয় ভাবিম? তই যি দুষ্কৰ্ম কৰি মোৰ মনত দুখ দিলি, সেই দুখে তোকো দহিব, তোকো কন্দুৱাব জীৱনে। দেউতা, আপুনি মোৰ কি কৈছে? তাইৰ মনত আৰু দুখ নিদিবচোন। তাইৰ বিয়াখন আমি পাতিব নোৱাৰিলো সঁচা, কিন্তু তাইৰ বৈবাহিক জীৱনৰ সুখৰ কাৰণে আমি তাইক অকণমান সহায় কৰিব নোৱাৰোনে? তাইৰ বিয়াৰ কাৰণে সাঁচি থোৱা টকাখিনি আপুনিনো তাইক দি নিদিয়ে কিয়? নিদিওঁ, এটা ফুটা কৰিও তাইক মই নিদিওঁ। তাইৰ ভুলৰ শাস্তি তাইক পাব লাগিব। ঐ, দেউতাই তোক কি কৈছে তই শুনিছনে? তই ইয়াৰ পৰা ওলাই যা। তোক মোৰ ভাবি শহুৰে দেখাৰ আগতে তই ইয়াৰ পৰা গুচি যা। যা আঁতৰি এই পবিত্ৰ ঘৰৰ পৰা আঁতৰি যা। ৰামধেনু সপোনত মাৰ
বৌয়ে প্ৰীতম দাৰ কাৰণে পইচা যোগাৰ কৰিবলৈ গৈছে নহ'লে বৌ ঘৰতে থাকে ঘৰৰ কাম কাজ আৰু প্ৰীতম দাক শুশ্ৰূষা কৰি থাকোঁতে সময়খিনি যায় তাকে বাইদেৱে পেচেণ্টৰ ইমান কেয়াৰ লয় আই হোপ তেওঁ সোনকালে সুস্থ হওক হ'ব বৌয়ে দিনে ৰাতি প্ৰীতম দাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনাই কৰি থাকে মই সুধিছো আমাৰ বিনা অনুমতিত তুমি কলৈ গৈছিলা মানে কোৱা নোকোৱা কিয় মাৰ ঘৰলৈ কি Hello, everyday shoppers. Do you know why it's better to pay with Visa? Well, here's the thing. Visa is a পুয়ার কাহিনী অনুরাগিনী পুয়ার কাহিনী অনুরাগিনী বাইদেউ পানী বাইদেউ আহিল নেকি বাৰু এতিয়ালৈকে আহি পোৱা নাই আহি পাবৰে হৈছে বৌ নথকাৰ কাৰণে আপোনাৰ ভাল লগা নাই ন বৌয়ে প্ৰীতম দাৰ কাৰণে পইচা যোগাৰ কৰিবলৈ গৈছে নহ'লে বৌ ঘৰতে থাকে ঘৰৰ কাম কাজ আৰু প্ৰীতম দাক শুশ্ৰূষা কৰি থাকোঁতে সময়খিনি যায় তাকে বাইদেৱে পেচেণ্টৰ ইমান কেয়াৰ লয় আই হোপ তেওঁ সোনকালে সুস্থ হওক হ'ব বৌয়ে দিনে ৰাতি প্ৰীতম দাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনাই কৰি থাকে বৌ ইমান ভাল ভগৱানেনো বৌক চকু মেলি নাচাবনে আৰু নিশ্চয় চাব তেতিয়াহ'লে আমি 2022 চনৰ 1 জানুৱাৰী দিনটোকে বিয়াৰ বাবে ঠিক কৰোঁ ঠিকেই পুৰোহিতেও সেই দিনটোৰ কথাই কৈছে তাতে বছৰৰ আৰম্ভণিৰ দিনটোত দাম্পত্য জীৱন আৰম্ভ কৰিলে সকলো ফালৰ পৰাই শুভ হ'ব হয় আপুনি ঠিকেই কৈছে সপোন দেউতা তোৰ এই তাৰিখটোত একো অসুবিধা নহয়তো নহয় দেউতা বিয়াৰ সিদ্ধান্তটো মোৰ আৰু প্ৰিয়াৰ আছিল গতিকে বিয়াৰ তাৰিখ ঠিক কৰাৰ সিদ্ধান্তটো আপোনালোকেই লওক বাৰু হ'ব দে তেতিয়াহ'লে মই এতিয়া উঠো ভাল আহিছোঁ ভাল বাৰু বলক সেই নিষ্কৰ্মাটোৰ লগত পলাই যোৱাৰ আগতে মোৰ কথা এবাৰ ভাবিছিলি এতিয়া তোৰ কথা মই কিয় ভাবিম তই যি দুষ্কৰ্ম কৰি মোৰ মনত দুখ দিলি সেই দুখে তোকো দহিব তোকো কন্দুৱাব জীৱনে ঐ দেউতাই তোক কি কৈছে তই শুনিছনে তই ইয়াৰ পৰা ওলাই যা তোক মোৰ ভাবি শহুৰে দেখাৰ আগতে তই ইয়াৰ পৰা গুচি যা সেইজনী এতিয়াও আহি নাপালে বৰ সৰু বোৱাৰী কৰি থাকে নহয় সৰু বোৱাৰীৰ আচল ৰূপ চাওক এতিয়া অথনিৰ পৰা এইবোৰ কথা শুনি শুনি মোৰ কাণ ঘোলা হৈ গৈছে কিমানৰ একে সবা কথাকে পাগলি থাকা তাই সৰু ছোৱালী নহয় কৰবাত কিবা কামত ওলাই গৈছে আহিব দিয়া ভাল কামত গ'লে কৈ গ'লহেঁতেন নাজানো আৰু গিৰিয়েকটোক বিচনাত এৰি তাই ঘৰৰ বাহিৰত কি এনে কাম ওলাল তোমাৰ মনটো বৰ লেতেৰা দেই বোৱাৰী নহয় তোমাৰ ছোৱালী হোৱা হলে তুমি বাৰু এনেকৈ ক'ব পাৰিলাহেঁতেন নে বন্দনা সেয়া তাই আহিল চাগে তেতিয়াহ'লে আমি 2022 চনৰ 1 জানুৱাৰী দিনটোকে বিয়াৰ বাবে ঠিক কৰোঁ ঠিকেই পুৰোহিতেও সেই দিনটোৰ কথাই কৈছে তাতে বছৰৰ আৰম্ভণিৰ দিনটোত দাম্পত্য জীৱন আৰম্ভ কৰিলে সকলো ফালৰ পৰাই শুভ হ'ব হয় আপুনি ঠিকেই কৈছে কলৈ গৈছিলা তুমি ৰবা তুমি কিবা কামত ওলাই গৈছিলা বোৱাৰী মই সুধিছো আমাৰ বিনা অনুমতিত তুমি কলৈ গৈছিলা মানে কোৱা নোকোৱা কিয় মাৰ ঘৰলৈ কি
অনুরাগিনী অনুরাগিনী